দুৰ্ঘটনাত পতিত হলে তেওঁলোক বিভিন্নজন বিভিন্ন সময়ত নিহত হয় আৰু পাৰ্মানেন্ট ডিজেবিলিটি হয় আৰু পাৰ্মানেন্ট ডিজেবিলিটিৰ লগত কেতিয়াবা পাৰ্চিয়েল ডিজেবিলিটিও হয় তাৰ মানে এটা হল ডেথ এক্সিডেন্টাল ডেথ দুৰ্ঘটনা জড়িত মৃত্যু দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেন্টৰ পৰা ফায়াৰ আউটব্ৰেকৰ পৰা বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয় আৰু তেওঁলোকৰ পাৰ্মানেন্ট ডিজেবিলিটিও হয় পাৰ্চিয়েল ডিজেবিলিটিও হয় ৰাজ্য চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে ধৰি ললো মোৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত আছে মোৰ স্যালাৰি একাউণ্ট পাঞ্জাব নেশ্যনেল বেংকত আছে মোৰ স্যালাৰি একাউণ্ট ইণ্ডিয়ান অভাৰসিজ বেংকত আছে যি বেংকত স্যালাৰি একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব যদি পাৰ্মানেন্ট ডিজেবিলিটি হয় টোটাল ডিজেবিলিটি তেতিয়া হলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়া হলে 80 লাখ টকা আগবঢ়াব এটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেন্ট বানপানীৰ সময়ত চৰকাৰী কাম কৰোতে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেন্ট ডিজেবিলিটি হলে 1 কোটি টকাই পাব পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পাব আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে চৰকাৰে দিয়া গোটেই খা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেন্টৰ জৰিয়তে বেংকটোৰ পৰা তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব তাৰ মানে লাইফ ইন্সুৰেন্স কভাৰেজ এডিশনাল 10 লাখ এক্সিডেন্ট ইন্সুৰেন্স কভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা এটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ ভগৱানে নকৰক কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিবেশ হয় তেতিয়ালে ই এটা ডাঙৰ সিকিউৰিটি সিস্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াইছে এইখিনি চলি থাকিব এইখিনি অতিৰিক্ত সুবিধা আমি দিছো কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফ্যামিলিটোৱে 60 বছৰ বয়সলৈকে পেনশন পায় জিপিএফ যিবিলাক পায়ে থাকিব এইখিনি হল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত সুবিধা ইয়াৰ পিছত আমাৰ কেবিনেটে আজি অহা 2 অক্টোবৰত আৰম্ভ কৰিব পৰাকৈ 39খন সম জিলা অসমীয়াত নাম হ'ব সম জিলা ইংৰাজীত নাম হ'ব সাব ডিস্ট্ৰিক্ট তাক অনুমোদন কৰে এই সাব ডিস্ট্ৰিক্ট 39খন হল ধুবুৰী জিলাৰ বিলাসীপাৰা গোলকগঞ্জ বঙাইগাঁৱৰ অভয়াপুৰী কামৰূপৰ ৰঙিয়া নগাঁৱৰ কলিয়াবৰ ৰহা বিশ্বনাথৰ গহপুৰ আৰু বিহালী এখন গহপুৰত হ'ব এটা বিহালীত হ'ব লখিমপুৰৰ ঢকুৱাখানা ধেমাজিৰ জোনাই তিনিচুকীয়াৰ মাৰ্ঘেৰিটা খদিয়া ডুমডুমা শিৱসাগৰৰ নাজিৰা ডিমৌ যোৰহাটৰ তিতাবৰ গোলাঘাটৰ বোকাখাট সৰুপথাৰ দেৰগাঁও কাছাৰৰ লক্ষীপুৰ গোৱালপাৰাৰ গোৱালপাৰা ৱেষ্ট কামৰূপ মহানগৰৰ দিছপুৰ ডিমৰীয়া নিউ গুৱাহাটী জালুকবাৰী দৰঙৰ চিপাজাৰ দলগাঁও মৰিগাঁও জাগিৰোড লাহৰীঘাট হোজাই লামডিং শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি নদুৱাৰ ডিব্ৰুগড়ৰ খোৱাং দুলিয়াজান টিংখং নাহৰকটীয়া চৰাইদেউৰ মাহমৰা
কৰিমগঞ্জৰ পাথাৰকান্দি ৰামকৃষ্ণ নগৰ এই কেইখনত আমাৰ সাব ডিস্ট্ৰিক্ট বা সমজিলা আমি আৰম্ভ কৰিম অহা 2 অক্টোবৰৰ পৰা কেবিনেটে আজি এই সমজিলাসমূহক স্বীকৃতি দিয়ে এতিয়াৰ পৰা মাটিবাৰীৰ কাম-কাজ বিভিন্ন MLA ফান্ড আনপাইড ফান্ড এক্সাইজ ৰিলেটেড যিমান বিলাক কাম-কাজ হয় এই গোটেই বিলাক সমজিলাতে আমি সমাপন কৰিব পাৰিম আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেশন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 সেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 সেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেশন কাৰ্ড লাভ কৰিব আমাৰ 19 নৱেম্বৰৰ দিনটো আমি ইতিমধ্যে ঘোষণা কৰিছিলো যে সিদিনাখন ৰেষ্ট্ৰিক্টেড হলিডে হ'ব বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে ইয়াক চৰকাৰে পালন কৰিব উইথ ৰেষ্ট্ৰিক্টেড হলিডে এই বিষয়টো আজি কেবিনেটে অনুমোদন দিয়ে আজি কেবিনেটে আমাৰ অসমৰ প্ৰচলিত ইন্ডাষ্ট্ৰিয়েল পলিসি আৰু ষ্টাৰ্টআপ পলিসি এই দুইটা পলিসিক আমি এক্সপায়াৰি হৈ গৈছিলে ইয়াক আমি অনিৰ্দিষ্ট কাললৈ এক্সটেনশন আমি দিও যাতে ইনভেষ্টমেন্টৰ যেটো নতুন ধাৰা অসমত আহিছে হি যাতে অব্যাহত থাকিব পাৰে জাগিৰোডৰ টাটাৰ সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ সমীপতে টাটা গ্ৰুপক এখন হোটেল তাজ হোটেল খুলিবৰ বাবেও আজি ৰাজ্য চৰকাৰে অনুমোদন দিয়ে ইয়াৰ ফলত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ লগতে তাজ হোটেল এখনো নতুনকৈ জাগিৰোডত প্ৰতিষ্ঠা হ'ব ই পৰ্যটন ক্ষেত্ৰকো শক্তিশালী কৰিব সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে অহা বিভিন্ন বিনিয়োগ উদ্যোগপতি ব্যৱসায়ীসকলকো ই থকা মেলাৰ সুবিধা প্ৰদান কৰিব অসম চাহ নিগমৰ আমাৰ আসাম টি কৰ্পোৰেচনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানস আমি ঘোষণা কৰিছো আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেচন চাই যেটো সময়লৈকে চৰকাৰৰ লগত আছিলে এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানস চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেন্টতে আমি এই গোটেই পূজাৰ বানস দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো কেবিনেটত আমি আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছো তাৰ বিষয়ে অহাৰ আগতে মই লখিমপুৰ জিলাৰ বাবে আমি হাতত লোৱা কিছু আঁচনিৰ বিষয়ে আপোনালোকক জনাব খুজিছো লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিত আমি ডিজু কিমিন ৰোড টু NH15 at হাৰমতি ভায়া ফুলবাৰী ঢেকিয়াজুলি শান্তিপুৰ এই ৰাস্তাটো প্ৰায় 34 কিলোমিটাৰ ৰাস্তা এই ৰাস্তাটো বনাবৰ কাৰণে আমি 27 কোটি টকা আজি কেবিনেটে অনুমোদন কৰিছে আমাৰ ডিক্ৰং নদীৰ ওপৰত বাহানাবাৰী টু সিসাপথাৰ ব্ৰিজৰ এই গোটেই যেটো এপ্ৰোচ গোটেই এৰিয়াটো আছে লেফট বেংক অফ ডিক্ৰং ৰিভাৰ তাতে ৰোড কাম এমবেকমেন্ট এটা বনাবৰ বাবে আমি 25 কোটি টকাৰ অনুমোদন দিছো লালুক কলেজত বিজ্ঞান শাখা এটা প্ৰতিষ্ঠা কৰাৰ বাবেও লালুক কলেজত বিজ্ঞান শাখা এটা প্ৰতিষ্ঠাও আজি আমি অনুমোদন দিছো নাওবৈছা বিধানসভা সমষ্টিত খাৰখাতি ব্ৰিজ আছুমনি খালমৰা PWD ৰোড
from Pobha Sariali / Sonapur to Sisapothar Bipuria link route via Adi Elengi Khotra. এই গোটেই ৰাস্তাটো 30 কিলোমিটাৰ এই ৰাস্তাটো নিৰ্মাণ কৰাৰ বাবে দুটা পৰ্যায়ত হ'ব আমি 44 কোটি টকা দিছো কিন্তু একেলগে আমি নিৰ্মাণ নকৰো দুটা পৰ্যায়ত ইয়াক আমি নিৰ্মাণ কৰিম 44 crores rupees আৰু আছেৰে কাটা গোৱালবাৰী বালিগাঁও দফলাকটা বালিভেটা আৰু এই এডজইনিং এৰিয়াটো গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ আমি 24.98 লাখ টকা অনুমোদন দিছো লখিমপুৰ বিধানসভাত বগী নদীত এটা আটক ধুনিয়া অডিটৰিয়াম আৰু গেষ্ট হাউস এটা নিৰ্মাণৰ বাবে আমি 15 কোটি টকা অনুমোদন দিছো লখিমপুৰৰে মইনাপৰা 28 চুকটো গুণমা নদী প্ৰতাপ সিং ভায়া কালানসুক ইনক্লুডিং NH15 বগী নদী টু নাম্বাৰ 2 তাৰিয়নি জাংৰাই গৰম বজাৰ ৰোড 23 কিলোমিটাৰ ৰাস্তা এই 23 কিলোমিটাৰ ৰাস্তা বনাবৰ কাৰণে আমি 19 কোটি টকা 18.76 লাখ টকা অনুমোদন দিছো ঢকুৱাখানা বিধানসভা সমষ্টিৰ বাবে ঢকুৱাখানাৰ বৰ্তমান 30 খন বিছনাযুক্ত চিকিৎসালয় আমি 200 খন বিছনাযুক্ত জিলা হস্পিটাললৈ উন্নত কৰাৰ বাবে আজি কেবিনেটে অনুমোদন জনাইছে ফাট বিহুত এটা কালচাৰেল কমপ্লেক্স নিৰ্মাণ কৰাৰ বাবে কেবিনেটে 20 কোটি টকাৰ অনুমোদন আগবঢ়াইছে বিপুৰিয়া বিধানসভা সমষ্টিত মাধৱদেৱ জন্মক্ষেত্ৰ তাতে দুখন ধাম আছে এখন আমাৰ লেটেকু পুখুৰী আৰু এখন উজিৰৰ টোল এই দুইখন আৰু তাৰ ৰাস্তাটো সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বাবে আমি 30 কোটি টকাৰ অনুমোদন দিছো তাত এটা পইচা ৰাস্তাত খৰচ হ'ব আন দুটা পইচা দুইখন থানত খৰচ কৰা হ'ব আৰু অনিৰুদ্ধ দেৱ জন্মক্ষেত্ৰৰ বাবে আমি 15 কোটি টকাৰ এটা আঁচনি অনুমোদন কৰিছো লখিমপুৰৰ লগত সম্পৰ্ক নহয় তথাপিতো যোৱাকালি আহোতে মই চাই আহিছিলো কাৰণে বিহালী সমষ্টিৰ বেডেটিত এখন নতুন মডেল ডিগ্ৰী কলেজ স্থাপনৰ বাবেও আজি কেবিনেটে অনুমোদন দিছে এইখিনি হল লখিমপুৰ এতিয়া মই এটা সিৰিয়াস বিষয়বস্তুলৈ আহিছো আপোনালোকে জানে যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিস বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল আৰু কমিটিৰ ৰিকমেন্ডেশন দিওতে আমি কৈছিলো যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আউটাৰ ভিতৰত অহা ৰিকমেন্ডেশন বিলাক আমি ৰূপায়ণ কৰিম আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আউটাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম আজি আমি জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলো আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটাল 67টা ৰিকমেন্ডেশন আছে 67 ৰিকমেন্ডেশন আৰু এই 67 ৰিকমেন্ডেশনৰ 57 ৰিকমেন্ডেশন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো অৰ্থাৎ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেন্ডেশন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড ম্যাপ এটা আমি প্ৰস্তুত কৰিছো কিন্তু আজি আমি ৰোড ম্যাপ কেটাৰ ওপৰত বিশদ কথা আলোচনা কৰিব খোজা নাই গুৱাহাটীত গৈ 3-4 দিন পিছত আমি সাংবাদিক মেল পাতি কোন কেটা 57টা ৰিকমেন্ডেশন আমি পোনছাতে ইমপ্লিমেন্ট কৰিব খুজিছো তাৰ বিষয়ে আমি অৱগত কৰিম আৰু ইয়াৰ ভিতৰতে গ্ৰুপ অফ মিনিষ্টাৰ্ছে সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতি বাকি
কি ধৰণে এই 57 ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম তাৰ বিষয়ে ঐক্যমতত অহাৰ বাবেও আমি সিদ্ধান্ত লৈছো বাকি যি 10টা ৰিকমেণ্ডেশ্যন থাকি যাব ভাৰত চৰকাৰৰ পৰ্যায়ত সেইকেইটা পৰ্যায়ক্ৰমে আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিবৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ এটা দুটা ৰিকমেণ্ডেশ্যন ইতিমধ্যে ভাৰত চৰকাৰে ৰূপায়নো কৰিছে আৰু এই বিষয়ে বাকি 10টা ৰিকমেণ্ডেশ্যন আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে চেষ্টা কৰিম অৰ্থাৎ আজি যদি আমি ক'ব যাওঁ বিপ্লৱ শৰ্মা কমিটি টোটেল ৰিপৰ্ট আছিল 67 তাৰে 57টা আমি ইমপ্লিমেণ্ট কৰিম ইমপ্লিমেণ্টেশ্যনৰ পৰ্যায়ত যাওঁতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 শিডিউলত যিবিলাক অথৰিটি আছে ডিমা হাছাও কাৰ্বি আলং আৰু বড়োলেণ্ড তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চলবিলাকত এই ৰিকমেণ্ডেশ্যন বিলাক আমি ইমপ্লিমেণ্ট কৰিম তেনেকে ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব কিন্তু বাকি ৰিকমেণ্ডেশ্যন 6 শিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেণ্ডেশ্যন আমি লগে লগে আমি ইমপ্লিমেণ্ট কৰিম বাকি যিকেইটা ৰিকমেণ্ডেশ্যন সংবেদনশীলতাৰ কাৰণে বৰাক উপত্যকা আৰু 6 শিডিউলত পোনছাতে ৰিকমেণ্ড কৰিব নোৱাৰি আলোচনা নকৰাকৈ সেইকেইটাৰ বিষয়েও আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি সেই ক্ষেত্ৰত আমি আগবাঢ়িম এক প্ৰকাৰ ক'ব গ'লে বহুত দিনে অসমৰ ৰাইজে অপেক্ষা কৰি আছিল যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট কেতিয়া ৰূপায়ণ হ'ব আজিৰ পৰা এটা ৰূপায়ণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল 57 ৰিকমেণ্ডেশ্যন আমি 15 এপ্ৰিল 2025 ৰ ভিতৰত আমি ইমপ্লিমেণ্ট কৰি দিম বাকি 10টা সেন্ট্ৰেল গভৰ্নমেন্ট ৰিলেটেড ৰিকমেণ্ডেশ্যন হেতু মই দিল্লীৰ লগত কথা পাতি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম এইখিনিয়ে ক'বলগীয়া আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব বাকি কেইবাটাও আজি কেবিনেটত আলোচনা হৈছিল আমাৰ মোৰ টুইটত বা আন ধৰণে আপোনালোকে পাই যাব So total 85% recommendation. যদি 100 recommendation বুলি কওঁ 67 ৰ ভিতৰত 57 85% হ'ব ইমানখিনি আমি 2025 চনৰ এপ্ৰিলৰ আগতে আমি কৰি দিম হ'ব বাকি কোন 57 কি কথা তাৰ ডিটেইল আমি গুৱাহাটীত গৈ ধুনিয়াকৈ এটা এটাকৈ বুজাই দিম হ'ব আমি লোৱা ব্যৱস্থা বিপ্লৱ শৰ্মা কমিটিয়ে ল্যান্ডৰ ওপৰত দিয়া ব্যৱস্থা আৰু আমি ভাবি থকা আৰু নতুন ব্যৱস্থা এই গোটেইখিনি যদি আমি লক কৰি দিও তেতিয়ালে 2000 এপ্ৰিললৈকে অসমৰ অসমীয়া মানুহ যত মই অসমীয়া বুলি কওঁতে বৰাকত মই বৰাকৰ জনগোষ্ঠীক বুজাইছো বা জনজাতীয় লোকসকলক বুজাইছো আমি এটা ডাঙৰ সুৰক্ষা চক্ৰ এটা নিৰ্মাণ কৰিব পাৰিম আৰু মইতো বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট দেখি আজি ভাল কৰি পঢ়িছো সেই ৰিপৰ্টত কৈও আৰু আমি কেইবাটাও অতি মহত্বাকাংক্ষী ৰাজহ ব্যৱস্থা আমি ভাবি থৈ দিছিলো এইখিনিটো কৰিমে লগত ইয়াতকৈ আমি আৰু কেইবাটাও আমি ইমপ্লিমেণ্ট কৰিম যাৰ ফলত মোটামুটি মাটি অসমীয়া মানুহ বা অসমীয়া বুলি কওঁতে মই গোটেই খিলঞ্জীয়া জাতি জনগোষ্ঠী বুজাইছো আমাৰ হাতৰ পৰা যোৱাটো বহুত অসুবিধা হ'ব আৰু বহুত মাটি আমি ঘূৰাইও আনিব পাৰিম যেটো দাবী কৰি যে আন্দোলনটো চলি আছে শিৱসাগৰ হওক যেটো থলুৱা মাটি থলুৱা অধিকাৰ বিপ্লৱ শৰ্মা কমিটি যি দিছে বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টত তেওঁলোকে নিজেই কৈছে যে মিউনিসিপালিটি এৰিয়াবিলাক ইয়াত আনিব নালাগে গতিকে ইমান দিন আমি বিপ্লৱ শৰ্মা ৰিপৰ্টটো পঢ়া নাছিলো
গতিকে বিপ্লৱ শৰ্মাই যি ধৰণে লিখিছে আমি সেই ধৰণে কৰি দিম গতিকে বিপ্লৱ শৰ্মাই কোৱা কথাখিনি আমি গোটেই কৰিব পাৰিম তাত দুই এটা এক্সেপশ্যন থাকিব যে টি গাৰ্ডেনৰ মানুহৰ এটা তেওঁলোকৰটো কোনো কাগজ পত্ৰ নাই গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীটো বেলেগ হ'ব লাগিব গুৰখা লোকসকল গ্ৰেজিং পথাৰত আছিল তেওঁলোকৰ দৃষ্টিভংগীটো বেলেগ হ'ব লাগিব শিডিউল কাষ্ট শিডিউল ট্ৰাইব মানুহৰ কাগজ নাথাকিলেও আমি মানি ল'ব লাগিব গতিকে সৰু সুৰা সংশোধন কেইটামান যেটো আমি আসুৰ লগত কথা পাতিম দুই এটা সংশোধনক বাদ দি আমি গোটেইখিনি আমি কৰি দিম মাটি খণ্ডত আৰু এটা কথা বলো যেটো আদিবাসী ছাত্ৰ নেতৃত্বই কয় যে আদিবাসী যিসকল লোক এটা বহুত প্ৰচুৰ মাটি আছিল বাগানৰ কাষে কাষে বা বিভিন্ন প্ৰান্তত সেই মাটিবোৰ ইতিমধ্যে বেদখল বা বিভিন্ন ধৰণে বেলেগৰ হাতলৈ গুচি গৈছে সক মইতো আৰু ভগৱান নহয় যিমানটো কৰিব পাৰো কৰি দিম কিন্তু এজন মানুহৰ ওপৰত আৰু কিমান আশা আকাংক্ষা কৰিব তাৰো এটা লিমিট থাকিব লাগিব এতিয়ালৈকে চণ্ডীগড়খন যিমান ডাঙৰ হিমান মাটি আমি এতিয়ালৈকে এভিকশন কৰিছো গতিকে এজন মানুহে জীৱনত কিমান কৰিব পাৰে তাৰ লিমিটেশনটো সকলোৱে মানিব লাগিব যে এজন মানুহে ইমানেই এটা জীৱনত কৰিব পাৰে গতিকে এটা জীৱনত যিমান কৰিব পাৰি সিমানখিনি কৰা যাব ইয়ালৈকে নাযাওঁ নেকি আজি ইমান ডাঙৰ কথাখিনি ক'লো আৰু এটা জলডুবালৈকে গ'লে আৰু গোটেই কথাটো ডাইলুট হৈ যাব মোক ৰাতিপুৱা সুধি ল'ব আজি এইটো বাদ দিয়ক কিমান অসমৰ মানুহে অপেক্ষা কৰি আছে বিপ্লৱ শৰ্মা কমিটি আদিলৈকে আৰু ইয়াত কেলেংকাৰী পাতি পৰিৱেশটো বেয়া কৰি নিদিওঁ ধন্যবাদ হ'ব